টাবুৱাৰ বালিজানত জিঅ' বেগৰ লগতে জিঅ' মেটৰ বৃহৎ অংশ উটুৱাই নিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই। মথাউৰিৰ বহু অংশ খহনীয়াই উটুৱাই নিয়াৰ ফলতেই চিন্তিত হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজ। চৰকাৰে কোটি কোটি টকাৰে জিঅ' বেগৰ আঁচনিৰ জৰিয়তে খহনীয়াৰ পৰা অঞ্চলটো ৰক্ষা কৰিবলৈ কাম কৰিছিল জলসম্পদ বিভাগে। বাৰিষাত খহনীয়াই ভয়াৱহ ৰূপ লোৱাৰ আশংকা দেখা দিছে। আৰু এই সন্দৰ্ভত আমাক কিছু তথ্য আগবঢ়াব আমাৰ সাংবাদিক বিশ্বজিৎ ফুকনে। মই এই মুহূৰ্তত উপস্থিত আছোঁ চাবুৱাৰ বালিজানত আৰু ব্ৰহ্মপুত্ৰ পাৰৰ পৰিৱেশ এই মুহূৰ্তত মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। মোৰ কেমেৰা সহযোগী দীক্ষিতক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। চাওক, যোৱা বৰ্ষত এই স্থানত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা এই বালিজান, ৰহমৰীয়া, বগৈতলীয়া, বিন্ধাকটা সমগ্ৰ অঞ্চলটো ৰক্ষা কৰিবৰ কাৰণে ইয়াত প্ৰায় কেইবা কোটি টকাৰে জিঅ' বেগৰ কাম হৈছিল। আৰু এই স্থানত মই দৰ্শকসকলক যি দেখুৱাইছে ইয়াত জিঅ' মেট দিয়া হৈছিল, কিন্তু এটা বছৰতে এতিয়া জিঅ' মেট সকলো এই প্ৰায় যথেষ্ট সংখ্যক দেখিছে আপোনালোকে দৰ্শকসকলে প্ৰায় কেইবা মিটাৰো উটুৱাই নিছে জিঅ' মেট। প্ৰায় জিঅ' মেটৰ ইয়াত একো অলপো ইয়াত নাম নিচান নাইকিয়া কৰি দিছে। আৰু যি মূল মাথাউৰি আছিল, মাথাউৰিটো প্ৰায় আধা অংশ এতিয়া খহনীয়া কবলত পৰা দেখা পোৱা গৈছে। আৰু বাৰিষাৰ আগমুহূৰ্ততেই এতিয়া শেহতীয়াকৈ খহনীয়া প্ৰবল হোৱা দেখা পোৱা গৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলটো ৰাইজ চিন্তিত হৈ পৰিছে। যিহেতু চৰকাৰে সমগ্ৰ অঞ্চলটো ৰক্ষা কৰিবৰ কাৰণে কোটি কোটি টকাৰে জিঅ' মেটেৰে আচলতে এই অঞ্চলটোত বালিজান আছে, ইয়াত চাহ বাগিচা আছে, কেইবাখনো গাঁও আছে, তাৰপিছতো কিন্তু এই গাঁওসমূহ ৰক্ষা কৰিবৰ কাৰণে আচলতে যি কাম কৰিছিল জিঅ' মেটেৰে, সেই কাম আচলতে কামত কিছু অনিয়ম সংঘটিত হোৱা বা যেনেধৰণে আচলতে পৰিকল্পিতভাৱে বৈজ্ঞানিক পদ্ধতিৰে কৰিব লাগিছিল তেনেধৰণে নকৰাৰ কাৰণে এনেকুৱা এটা পৰিৱেশৰ হৈছে বুলি বহুতে অভিযোগ উত্থাপন কৰিছে। স্থানীয় ৰাইজ আছে, মই তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। এইটো যে জিঅ' মেটটো দিছিলে, ইয়াত কিমানলৈকে আছিলে? আগফালে যিমানটো ধচ ভাঙি গৈছে তালৈকে আছে। এই ঠাইত এতিয়া জিঅ' মেটবোৰতো নাইকিয়া হৈ গ'ল, চব খতম হৈ গ'ল। কিমান দিন লাগিলে এইটো উটুৱাই নিবলৈ? এই যোৱা বছৰে ভাঙিলে। যোৱা বছৰৰ পৰা ভাঙিছে। যোৱা বছৰ কাম শেষ হৈছিলে কৰি পেলাই? অঁ, শেষ হৈছিলে। শেষ হৈ মানে এবছৰ নগ'ল? কি হ'ব আপোনালোকৰ? ইয়াতো এতিয়া একো নাম নিচান নাই এতিয়া জিঅ' বেগৰ মেটৰ। কি হ'ব, আৰু বান্ধিব লাগিব ভালকৈ। এতিয়াতো বাৰিষা আগে আগে এতিয়া কিবা কাম কৰিছে জানো? নাই কৰা। নাই কৰা। এতিয়া নকৰিলে এতিয়া কি হ'বগৈ? এতিয়া আকৌ এতিয়া মাথাউৰিটোতো আধা গ'লেই আৰু যাব এইবাৰ পানী হ'লে আৰু যাব। মই দৰ্শকসকলক দেখুৱাইছোঁ, চাওক, আচলতে এই যিটো পাৰত মাথাউৰিটো নিৰ্মাণ কৰা হৈছিল, ইয়াত জিঅ' মেট দিয়া হৈছিল, কিন্তু তাৰ আগত ব্ৰহ্মপুত্ৰখন নাই। ব্ৰহ্মপুত্ৰখনৰ এটা মাত্ৰ সুঁতিহে, আৰু ব্ৰহ্মপুত্ৰখন আগত আছে। কিন্তু আগত থকা অৱস্থাতে এই পৰিৱেশ, যেতিয়া ব্ৰহ্মপুত্ৰ নদীখন যিহেতু খহনীয়া হৈ আহি আছে, খহনীয়া হৈ আহি ইয়াৰ পোৱাৰ পিছত কিন্তু ইয়াৰ পৰিৱেশ কেনেকুৱা এটা ভয়াৱহ হ'ব সেয়া নকলেও দৰ্শকসকলে অনুমান কৰিব পাৰিছে। আৰু আমি এই মুহূৰ্তত যিমান পাৰোঁ দৰ্শকসকলক। আৰু এয়া আছিল আমাৰ সাংবাদিক বিশ্বজিৎ ফুকন, আৰু তেওঁ কিছু তথ্য আগবঢ়ালে এই সন্দৰ্ভত।